গুৱাহাটীখনক আমাৰ থলুৱা জ্ঞান ভাণ্ডাৰৰ সৈতে সংস্কাৰৰ সৈতে আমাৰ যিটো ইতিহাসৰ যিটো সমৃদ্ধ আমাৰ যিটো সংস্কাৰ সেইমতে আমি গুৱাহাটী মিউনিচিপাল কৰ্পোৰেশ্যনে গুৱাহাটী মহানগৰখনিক পাৰ্পল চিটি হিচাপে বেঙুনীয়া চিটি হিচাপে মহানগৰী হিচাপে এটা চাৰিত্ৰিক বৈশিষ্ট্য গঢ়ি তুলিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। গুৱাহাটীখন যেতিয়া বেঙুনীয়া ৰঙেৰে ফুলেৰে চাৰিওফালে ভৰি পৰিব, সৰগৰ পৰা দেৱতায়ো চাগে লাগি চাব গুৱাহাটীত। সেইকাৰণে আমি এই অভিযান আৰম্ভ কৰিব খুজিছোঁ ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে'ৰ দিনাখন। আমাৰ প্ৰত্যেকজন আমাৰ বিশেষকৈ দিছপুৰ সমষ্টিত, মই এতিয়া সদ্যহতে দিছপুৰ সমষ্টিৰ কথাই কৈছোঁ কাৰণ ইয়াত পাহাৰ বেছি আছে, আমি সকলোকে উদগনি জনাম আৰু আমাৰ ফালৰ পৰাও আমি এটা অভিযান চলাম। ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে'ত এটা মেছেজ, এটা বাৰ্তা দিবৰ কাৰণে আমি সকলোৱে মিলি পেলাই দিছপুৰ সমষ্টিত আৰু মোৰ সতীৰ্থসকলকো মই অনুৰোধ কৰিম গুৱাহাটীৰ বেলেগ বেলেগ জেগাত এই আজাৰেই হওক কাঞ্চনেই হওক এইবিলাক গছ ৰোপণ কৰাই নহয়, ৰোপণ কৰাৰ লগে লগে কাৰণ এই গোটেই পানীৰ গৰাখহনীয়াৰ পৰা আৰম্ভ কৰি পানী আনকি জলাশয়তো এইবিলাক গছ হয়, পাহাৰৰ মাটিতো এইবিলাক গছ হয়। সেইকাৰণে এই গছবিলাক ৰোপণ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম আৰু আমি প্ৰত্যেকেই দায়িত্ব ল'ম। মই মুখ্যমন্ত্ৰীদেৱকো অনুৰোধ জনাম গুৱাহাটীৰ যিমানবিলাক পৰিয়াল আছে যিবিলাকে বিভিন্ন চৰকাৰী হিতাধিকাৰী আঁচনিৰ অন্তৰ্ভুক্ত, অৰুণোদয় হওক বা বেলেগ বেলেগ, তেওঁলোককো আমি বিনামূলীয়াভাৱে আজাৰ গছৰ পুলি দিম যাতে তেওঁলোকেও দায়িত্ব লয় নিজৰ নিজৰ ঘৰত, নিজৰ নিজৰ চুবুৰীত বা নিজৰ নিজৰ চোতালত যাতে আজাৰ গছ যাতে ৰোপণ কৰে। আৰু এই ৱৰ্ল্ড এনভাইৰনমেণ্ট দিনৰ প্ৰায় 5 জুনৰ পৰাই আমি এই অভিযান চলাম। আজি আমাৰ মাজত গুৱাহাটীৰ মেয়ৰ ডাঙৰীয়া থাকিব নোৱাৰিলে, তেওঁ এখন অধিৱেশনৰ কাৰণে বাহিৰত আছে। তেওঁ আপোনালোকক এই কথাখিনি ক'বৰ কাৰণে মোক তেওঁ আজি ফোনত কথা পাতিছিলোঁ আৰু আমাৰ লগত ডেপুটি মেয়ৰো আছে আৰু এই পাৰিষদবৰ্গও আছে। আমি সন্মিলিতভাৱে সকলোৱে গুৱাহাটীক এখন সৰ্বাংগ সুন্দৰ, সমস্যা আছে, সমস্যা সমাধান কৰিবৰ কাৰণে আমি প্ৰত্যেকেই এটা বিজ্ঞানসুলভ দৃষ্টিভংগীৰে সৈতে উদ্ভাৱনী চিন্তা চৰ্চাৰ সৈতে আমি মুখ্যমন্ত্ৰী আৰু বেলেগ বেলেগ সংবিধান দিবৰ কাৰণে আমি চেষ্টা কৰিম। আৰু আপোনালোকে চবেই জানে যে দৰকাৰ হ'লে আমি কঠোৰ সিদ্ধান্তও ল'ব লাগিব। যিবিলাক বেদখল হৈ আছে, যিবিলাক নলা নৰ্দমা এইবিলাক বেলেগ বেলেগ ধৰণে মানুহে অন্যায়ভাৱে বেদখল কৰি আছে, সেইবিলাকক মুক্ত কৰি নগৰীয়া সা সুবিধাবিলাক বৰ্ধন কৰাৰ লগতে আমি গুৱাহাটীক চেষ্টা কৰিম যাতে প্ৰণালীগতভাৱে আমি গুৱাহাটীক এখন বেঙুনীয়া মহানগৰী হিচাপে গঢ়ি তুলিবৰ কাৰণে আমি চেষ্টা কৰিম আৰু সকলোৰে, প্ৰত্যেকজন নাগৰিকে সকলোৰে আমি সহযোগিতা এই ক্ষেত্ৰত বিচাৰিছোঁ।